আজি 19/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, মই সদায় বাণীৰ সিপাৰে থাকোঁ। মই আহিছোঁ তোমালোক সন্তানসকলক উপৰাম কৰি তুলিবলৈ। এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা। এতিয়া বাণীৰ সিপাৰে ঘৰলৈ যাব লাগে। প্ৰশ্ন, ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী বুলি কাক কোৱা হ'ব? তেওঁলোকৰ মুখ্য লক্ষণসমূহ শুনোৱা। উত্তৰ, ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী সেইসকল যিসকল নিজে নিজৰ সৈতে কথা পাতিব জানে, সূক্ষ্ম অধ্যয়ন কৰে। পুৰুষাৰ্থী বিদ্যাৰ্থীয়ে সদায় নিজক পৰীক্ষা কৰি থাকিব যে মোৰ কোনো আখৰি স্বভাৱটো নাই, দৈবী গুণ কিমানলৈকে ধাৰণ কৰিছোঁ। তেওঁলোকে নিজৰ ৰেজিষ্টাৰ ৰাখে যে ভাই ভাইৰ দৃষ্টি সদায় থাকেনে, আখৰি খেয়ালটো নচলে। ওম শান্তি। আত্মিক সন্তানসকলৰ প্ৰতি যিসকলে বাণীৰ সিপাৰে যাবলৈ অৰ্থাৎ ঘৰলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছে, সেইখন সকলো আত্মাৰেই ঘৰ। তোমালোকে বুজি পোৱা যে এতিয়া আমি এই শৰীৰ এৰি ঘৰলৈ যাব লাগে। পিতাই কয়, মই আহিছোঁ তোমালোকক ঘৰলৈ লৈ যোৱাৰ অৰ্থে। সেইবাবে দেহ আৰু দেহৰ সম্বন্ধৰ পৰা উপৰাম হ'ব লাগে। এইখনটো হৈছে শ্ৰী শ্ৰী সৃষ্টি। এইটোৱে আত্মাই জানে যে আমি এতিয়া যাব লাগে। পিতা আহিছে পাৱন কৰি তুলিবলৈ। আকৌ আমি পাৱন সৃষ্টিলৈ যাব লাগে। এইটো ভিতৰি ভিতৰি বিচাৰ সাগৰ মন্থন চলি থাকিব লাগে। অন্য কাৰো এনেকুৱা বিচাৰ নচলিব। তোমালোকে বুজি পোৱা যে আমি নিজে অন্তৰেৰে এই শৰীৰ এৰি নিজৰ ঘৰলৈ গৈ পুনৰ নতুন পবিত্ৰ সম্বন্ধত নতুন সৃষ্টিত আহিম। এইটো সৃষ্টিও বহুত কম সংখ্যকৰহে থাকে। এইটো স্মৃতিও বহুত কম সংখ্যকৰহে থাকে। পিতাই কয়, সৰু ডাঙৰ বৃদ্ধ আদি সকলো উভতি যাব লাগে। আকৌ নতুন সৃষ্টিৰ পাৱন সম্বন্ধত আহিব লাগে। বাৰে বাৰে বুদ্ধিত আহিব লাগে যে আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। যিয়ে কৰিব তেওঁহে লগত যাব। যিয়ে এতিয়া ঈশ্বৰৰ অৰ্থে কৰে, তেওঁলোক গৈ নতুন সৃষ্টিত পদ্মাপদমপতি হয়গৈ। জগতৰ লোকে পুৰণি সৃষ্টিত আওপকীয়াকৈ কৰে। এনেকৈ ভাবে যে ঈশ্বৰে ইয়াৰ ফল দিব। এতিয়া পিতাই বুজায় যে সেয়া তোমালোকে অলপ সময়ৰ ক্ষণভংগুৰ পোৱা। এতিয়া মই আহিছোঁ তোমালোকক ৰায় দিওঁ। এতিয়া যি দিবা সেয়া তোমালোকে 21 জন্মৰ বাবে পদমৰ হিচাপত পাবা। তোমালোকে বুজি পোৱা, ডাঙৰ মানুহৰ ঘৰত গৈ জন্ম ল'মগৈ। মইতো নাৰায়ণ অথবা লক্ষ্মী হ'ম। গতিকে ইমানখিনি পৰিশ্ৰম কৰিব লাগে। আমি এতিয়া এই পুৰণি শ্ৰী শ্ৰী সৃষ্টিৰ পৰা যাবলৈ প্ৰস্তুতি চলাই আছোঁ। এই পুৰণি সৃষ্টি পুৰণা শৰীৰ এৰিব লাগে। এনেকৈ তৈয়াৰ হৈ থাকিব লাগে যাতে অন্তিম সময়ত কোনো স্মৃতিলৈ নাহে। যদি পুৰণি সৃষ্টি অথবা মৃত্যু সম্বন্ধীয় আদি স্মৃতিলৈ আহে, তেনেহ'লে কি গতি হ'ব? তোমালোকে কোৱা নহয় যে অন্তকালত যিয়ে স্ত্ৰীক স্মৰণ কৰে, সেইবাবে পিতাক অনুসৰণ কৰিব লাগে। এনেকুৱা নহয়। বাবা বৃদ্ধ হয়, সেইবাবে বুজি পাই এই শৰীৰ এৰিবই লাগিব। নহয়, তোমালোক সকলো বৃদ্ধ। সকলোৰে বানপ্ৰস্থ অৱস্থা। সকলো উভতি যাব লাগে। সেইবাবে পিতাই কয়, এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া। এতিয়াতো নিজৰ ঘৰলৈ যাব লাগে। পাছত তাত যিমান সময় থাকিবলগীয়া হ'ব, সিমান সময় তাত থাকিবা। যিমান পাছলৈ ভূমিকা থাকিব, সিমানেই পাছত গৈ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবা। কিছুমানেতো 5000 বছৰতকৈ 100 বছৰ কম সময়ৰ বাবেও শান্তিধামত থাকিব। শেষৰ ফালে আহিব, যেনেকৈ কাশীত আপোন ঘাটি হয়। সকলো পাপ তৎক্ষণাৎ শেষ হৈ যায়। শেষৰ ফালে অহাসকলৰ পাপ কি হ'ব? আহিল আৰু গ'ল। বাকী মুখ্য কোনেও পাব নোৱাৰে। তাত থাকি কি কৰিব? ভূমিকাটো নিশ্চয় পালন কৰিবই লাগিব। তোমালোকৰ ভূমিকা হৈছে আৰম্ভণিতে অহাৰ। গতিকে পিতাই কয়, সন্তানসকল, এই পুৰণি সৃষ্টিক পাহৰি গৈ থাকা।
এতিয়াতো যাব লাগে। 84ৰ ভূমিকা পূৰা হ'ল। তোমালোক পতীত হৈ গলা। এতিয়া পুনৰ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। দৈবী গুণো ধাৰণ কৰা। পিতাই বুজায়, সন্তানসকল, নিজক পৰীক্ষা কৰি থকা মোৰ কোনো আখুৰি স্বভাৱটো নাই। তোমালোকৰ দৈবী স্বভাৱ হ'ব লাগে। তাৰ বাবে খতিয়ানৰ তালিকা ৰাখা, তেতিয়া পৰিপক্ক হৈ গৈ থাকিবা। কিন্তু মায়া এনেকুৱা যে তালিকা ৰাখিবলৈ নিদিয়ে। 2-4 দিন ৰাখি আকৌ এৰি দিয়ে, কিয়নো ভাগ্যত নাই। ভাগ্যত থাকিলে বহুত ভাল ৰীতিৰে তালিকা ৰাখিব। স্কুলত ৰেজিষ্টাৰ নিশ্চয় ৰাখে। ইয়াতো সকলো সেৱা কেন্দ্ৰতে সকলোৰে খতিয়ানৰ তালিকা ৰেজিষ্টাৰ ৰাখিব লাগে। আকৌ চাব লাগে, মই নিতৌ যাওঁনে, দৈবী গুণ ধাৰণ কৰিছোনে, ভাই ভনীৰ সম্বন্ধৰ পৰাও ঊৰ্ধত যাব লাগে। মাত্ৰ ভাই ভাইৰ আত্মিক দৃষ্টিহে থাকিব লাগে। মই আত্মা। কাৰো যাতে আখৰিক দৃষ্টি নাথাকে। ভাই ভনীৰ সম্বন্ধও এইবাবেই, কিয়নো তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰী হোৱা, এজন পিতাৰ সন্তান হোৱা। এই সংগম যুগতেই ভাই ভনীৰ সম্বন্ধত থাকা। তেতিয়া বিকাৰীৰ দৃষ্টি বন্ধ হৈ যাব। এজন পিতাকেই স্মৰণ কৰিব লাগে। বাণীৰো সিপাৰে যাব লাগে। এনেকৈ নিজৰ সৈতে বাৰ্তালাপ কৰা। এয়া হৈছে সূক্ষ্ম অধ্যয়ন। ইয়াত আৱাজ অৰ্থাৎ শব্দ কৰাৰ দৰকাৰ নাই। এয়াতো সন্তানসকলক বুজাবৰ কাৰণে আৱাজত আহিবলগীয়া হয়। বাণীৰ সিপাৰে যাবৰ বাবেও বুজাবলগীয়া হয়। এতিয়া উভতি যাব লাগে। পিতাক আহ্বান কৰা হৈছে যে আহক, আমাক লগত লৈ যাওক। আমি পতীত উভতি যাব নোৱাৰো। পতীত সৃষ্টি তেতিয়া পাৱন কোনে কৰি তুলিব? সাধু সন্ত আদি কোনেও পাৱন কৰি তুলিব নোৱাৰে। নিজেই পাৱন হবলৈ গংগা স্নান কৰে। পিতাক নাজানে। যিসকলে কল্পপূৰ্বে জানিছিল, তেওঁলোকেই এতিয়া পুৰুষাৰ্থ কৰি আছে। এই পুৰুষাৰ্থও পিতাৰ বাহিৰে কোনেও কৰাব নোৱাৰে। পিতাই হৈছে সকলোতকৈ উচ্চ। এনেকুৱা পিতাক শিল পাথৰত আছে বুলি কৈ মনুষ্যৰ কি অৱস্থা হৈ গল? চিৰি তললৈ নামিয়েই আহিল। ক'ত সেই সম্পূৰ্ণ নিৰ্বিকাৰী, ক'ত এয়া সম্পূৰ্ণ বিকাৰী। এই কথাবোৰ মানিবও সেইসকলে, যিসকলে কল্পপূৰ্বে মানিছিল। তোমালোকৰ কৰ্তব্য হৈছে, যিয়েই আহে তেওঁক পিতাৰ আদেশৰ বিষয়ে শুনোৱা। চিৰিৰ চিত্ৰৰ ওপৰত বুজোৱা। সকলোৰে এতিয়া বানপ্ৰস্থ অৱস্থা। সকলো শান্তিধাম আৰু সুখধামলৈ যাব। সুখধামলৈ তেওঁলোক যাব, যিসকলে আত্মাক বুদ্ধি যোগ বলেৰে সম্পূৰ্ণ পবিত্ৰ কৰি তুলিব। ভাৰতৰ প্ৰাচীন যুগৰো গায়ন আছে। আত্মাৰ এতিয়া স্মৃতি উদয় হয়। যথাযথ আমি আগতেও আহিছো, এতিয়া পুনৰ উভতি যাব লাগে। তোমালোকৰ নিজৰ ভূমিকা স্মৃতিলৈ আহে। যিসকল এই কুলত আহিবলগীয়া নহয়, তেওঁলোকৰ এইটো স্মৃতিলৈ নাহে যে মই পবিত্ৰ হ'ব লাগে। পবিত্ৰ হ'বলৈকে পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয়, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, তেতিয়া বিকৰ্মজিত হবাগৈ। আৰু ভাই ভনী বুলি ভাবিলে দৃষ্টি পৰিৱৰ্তন হৈ যাব। সত্যযুগত দৃষ্টি অশুদ্ধ নহয়। পিতাইতো বুজাই থাকে, সন্তানসকল, নিজকেই সোধা, মই সত্যযুগী দেৱতা হওঁনে কলিযুগী মনুষ্য হওঁ? তোমালোক সন্তানসকলে বহুত ভাল ভাল চিত্ৰ, শ্লোগান আদি তৈয়াৰ কৰিব লাগে। এখন চিত্ৰৰ দ্বাৰা এইটো সুধিব লাগে, সত্যযুগী হোৱা নে কলিযুগী? আনখন চিত্ৰৰ দ্বাৰা আকৌ অন্য এটা প্ৰশ্ন সুধিব লাগে। এনেকৈ উদ্দীপনাৰ সৃষ্টি কৰিব লাগে। পিতাইতো পতিতক পাৱন কৰি তোলাৰ শ্ৰীমত দিয়ে। বাকী তোমালোকৰ ধান্দা আদিৰ বিষয়ে মই কি জানো? পিতাক আহ্বানেই কৰিছা যে আহি মনুষ্যৰ পৰা দেৱতা হোৱাৰ মাৰ্গদৰ্শন কৰক। সেয়া মই আহি শুনাওঁ। কিমান সৰল কথা। ইংগিতেই বহুত সহজ, মনমনা ভৱ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা অৰ্থ নুবুজাৰ কাৰণে গংগাক পতিত পাৱনী বুলি ভাবি ললে। পতিত পাৱনীটো পিতা হয়। এতিয়া সকলোৰে বিনাশৰ সময়।
হিচাপ নিকাচ নিষ্পত্তি কৰাই উভতাই লৈ যায়। পিতাই বুজালে বুজিও পায়, কিন্তু ভাগ্যত নাথাকিলে অধঃপতিত হৈ যায়। পিতাই কয়, ভাই ভনী বুলি বুজা, কেতিয়াও যাতে কুদৃষ্টি নাযায়। কাৰোবাৰ কামৰ ভূত, লোভৰ ভূত আহি যায়। কেতিয়াবা ভাল খাদ্য দেখিলে আসক্তি জাগে, চানাৱালা দেখিলে অন্তৰে খাবলৈ বিচাৰে। আকৌ যদি খাই দিয়ে তেন্তে অৱস্থা কেঁচা হোৱাৰ কাৰণে সোনকালে তাৰ প্ৰভাৱ পৰি যায়, বুদ্ধি ভ্ৰষ্ট হৈ যায়। মা পিতা অন্যান্য সন্তানসকল যিসকলক প্ৰমাণ পত্ৰ দিয়ে তেওঁলোকক অনুসৰণ কৰিব লাগে। যজ্ঞৰ পৰা যি পোৱা যায় তাকেই মিঠা বুলি ভাবি খাব লাগে। জিভা লোভৰ বশৱৰ্তী হ'ব নালাগে। যোগযুক্তও হ'ব লাগে। যোগযুক্ত নহ'লে ক'ব অমুক বস্তুটো খাব লাগে, নহ'লে বেমাৰ হৈ যাব। বুদ্ধিত এইটো থাকিব লাগে যে মই দেৱতা হ'বলৈ আহিছোঁ, এতিয়া মই ঘৰলৈ যাব লাগে, আকৌ সন্তান হৈ মাতৃৰ কোলাত আহিম। মাকে যি খায় বা পান কৰে তাৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰে। তাত এনেকুৱা কোনো কথা নাথাকে, তাত সকলো অতি উত্তম। মোৰ সন্তানৰ বাবে মায়ে ফাৰ্ষ্ট ক্লাছ খাদ্য আদি খাব, যি মোৰ পেটলৈ যাব, তাততো হয়েই অতি উত্তম। জন্মৰ পৰাই আহাৰ পানী সকলো শুদ্ধ হয়, গতিকে এনেহেন স্বৰ্গলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাব লাগে, পিতাক স্মৰণ কৰিব লাগে। পিতা আহি আমাক পুনৰ্জীৱিত কৰি তোলে। জগতৰ লোকে বান্দৰৰ গ্ৰন্থি মনুষ্যৰ শৰীৰত সংস্থাপন কৰে। এনেকৈ ভাবে মই ডেকা হৈ যাম, যেনেকৈ বেলেগৰ কলিজা সংস্থাপন কৰে। পিতাই কোনো কলিজা সংস্থাপন নকৰে, পিতাটো আহি পৰিৱৰ্তন কৰে। বাকী এয়া সকলো হৈছে বিজ্ঞান। বোমা আদি তৈয়াৰ কৰে, এইবোৰতো সৃষ্টিকেই শেষ কৰি দিয়া বস্তু। তমোপ্ৰধান বুদ্ধি নহয় জানো? তেওঁলোকেতো আনন্দিত, এয়াও নিয়তি নিৰ্ধাৰিত হৈ আছে। বোমা নিশ্চয় তৈয়াৰ কৰিবই। শাস্ত্ৰবোৰত আকৌ লিখা আছে, পেটৰ পৰা ক্ষেপণাস্ত্ৰ ওলাল, তাৰ পাছত এনেকুৱা হ'ল। এতিয়া পিতাই বুজাইছে এইবোৰ সকলো ভক্তি মাৰ্গৰ কথা। ৰাজযোগততো ময়েই শিকাইছিলোঁ, সেয়াতো এটা কাহিনী হৈ গ'ল। যি শুনি শুনি এই অৱস্থা হৈ গ'ল। এতিয়া পিতাই সঁচা সত্যনাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা, অমৰনাথৰ কথা শুনাই আছে। এই পঢ়াৰ দ্বাৰা তোমালোকে এই পদ পোৱা, বাকী শ্ৰীকৃষ্ণ আদিতো নাই। যেনেকুৱা দেখুৱাইছে যে সদৰ্শন চক্ৰৰে সকলোকে মাৰিলে, মইতো কেৱল ৰাজযোগ শিকাই পাৱন কৰি তোলো, মই তোমালোকক সদৰ্শন চক্ৰধাৰী কৰি তোলো। তেওঁলোকে আকৌ শ্ৰীকৃষ্ণৰ হাতত চক্ৰ আদি দেখুৱাই দিছে। সদৰ্শন চক্ৰ ঘূৰাব কেনেকৈ? এয়া জানো যাদুৰ কথা? এয়া সকলো গ্লানি নহয় জানো? সেয়াও আধাকল্প ধৰি চলে। কিমান আচৰিত ড্ৰামা! এতিয়া সৰু ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। এতিয়া আমি যাব লাগে, সেইবাবে পিতাক স্মৰণ কৰিব লাগে, অন্য একো যাতে স্মৃতিলৈ নাহে। এনেকুৱা অৱস্থা হ'লে উচ্চ পদ পাব পাৰিবা। নিজৰ অন্তৰক সুধিব লাগে, মোৰ ৰেজিষ্টাৰ কিমানলৈকে ঠিকে আছে। ৰেজিষ্টাৰৰ পৰা চাল চলনৰ বিষয়ে জানিব পৰা যাব, নিয়মীয়াকৈ পঢ়ে নে নপঢ়ে। কিছুমানেতো মিছাকৈও কৈ দিয়ে। পিতাই কয়, সঁচা কথা শুনাবা, সঁচা নুশুনালে তোমালোকৰ নিজৰেই ৰেজিষ্টাৰ বেয়া হ'ব। ভগৱানৰ আগত পবিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰি পুনৰ ভংগ কৰিলে তোমালোকৰ কি অৱস্থা হ'ব? বিকাৰত অধঃপতিত হ'লে খেল শেষ। প্ৰথম নম্বৰৰ শত্ৰু হৈছে দেহ অভিমান, তাৰ পাছত কাম ক্ৰোধ। দেহ অভিমানত আহিলে বৃত্তি বেয়া হয়, সেইবাবে পিতাই কয় দেহী অভিমানী হোৱা। অৰ্জুনো এওঁৱেই নহয় জানো? শ্ৰীকৃষ্ণৰেই আত্মা আছিল। অৰ্জুন জানো নাম হয়? নামটো সলনি হয়, যাৰ শৰীৰত প্ৰৱেশ কৰে। মনুষ্যইতো কৈ দিয়ে, এই কল্পবৃক্ষ আদি আপোনালোকৰ কল্পনা। মনুষ্যই যি কল্পনা কৰে সেয়াই দেখিবলৈ পোৱা যায়। তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। এতিয়া আমি গৈ স্বৰ্গত শিশু হ'মগৈ। আকৌ নাম ৰূপ দেশ কাল সকলো নতুন হ'ব। এইখন বেহদৰ ড্ৰামা যি ৰচি থোৱা আছে
সেয়াই চলি আছে। যি হ'বলগীয়া আছে সেয়া হ'বই, তেন্তে আমি চিন্তানো কিয় কৰোঁ? ড্ৰামাৰ ৰহস্য এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও নাজানে। সৃষ্টিত এতিয়া সকলো পূজাৰী, য'ত পূজাৰী থাকে তত পূজ্য এজনো থাকিব নোৱাৰে। পূজ্য থাকেই সত্যযুগ ত্ৰেতাত। কলিযুগত হৈছে পূজাৰী, তেন্তে আকৌ তোমালোকে নিজক পূজ্য বুলি কেনেকৈ ক'ব পাৰা? পূজ্যটো দেৱী দেৱতাসকলহে হয়। পূজাৰী হৈছে মনুষ্য। মূল কথা পিতাই বুজায়, পাৱন হ'বলৈ হ'লে মামেকম স্মৰণ কৰা। ড্ৰামা অনুসৰি যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল সিমানেই কৰিব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ব স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, নিজৰ পঢ়াৰ ৰেজিষ্টাৰ ৰাখিব লাগে। নিজৰ খতিয়ানৰ তালিকা চাব লাগে যে মোৰ ভাইৰ দৃষ্টি কিমানলৈকে থাকে। মোৰ দৈবী স্বভাৱ হৈছোনে? 2 নম্বৰ, নিজৰ জিভাৰ ওপৰত বহুত নিয়ন্ত্ৰণ ৰাখিব লাগে। বুদ্ধিত যাতে থাকে যে মই দেৱতা হৈ আছো, সেইবাবে খোৱা বোৱাৰ ওপৰত বহুত ধ্যান দিব লাগে। জিভা চঞ্চল হ'ব নালাগে। মা পিতাক অনুসৰণ কৰিব লাগে। বৰদান, পৰ্যবেক্ষণ শক্তিৰ দ্বাৰা পিতাক চিনি অধিকাৰী হওঁতা বিশেষ আত্মা হোৱা। বাপ দাদাই প্ৰত্যেক সন্তানৰ বিশেষত্বক চাই যদিও বা সম্পূৰ্ণ হোৱা নাই, পুৰুষাৰ্থী হয়, কিন্তু এনেকুৱা এটি সন্তানো নাই যাৰ কোনো বিশেষত্ব নাই। সৰ্বপ্ৰথম বিশেষত্বটো কৌটিৰ মাজত কোনোবা তালিকাত আছা। পিতাক চিনি মোৰ বাবা বুলি কোৱা আৰু অধিকাৰী হোৱা, এয়াও বুদ্ধিৰ বিশেষত্ব, পৰ্যবেক্ষণ শক্তি। এইটো শ্ৰেষ্ঠ শক্তিয়ে বিশেষ আত্মা কৰি তুলিলে। শ্লোগান, শ্ৰেষ্ঠ ভাগ্যৰেখা অকাৰ কলম হৈছে শ্ৰেষ্ঠ কৰ্ম, সেয়েহে যিমান বিচাৰা সিমান ভাগ্য গঢ়ি লোৱা। শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা অকাৰ কলম হৈছে শ্ৰেষ্ঠ কৰ্ম, সেয়েহে যিমান বিচাৰা সিমান ভাগ্য গঢ়ি লোৱা। ওম শান্তি।